নমস্কাৰ। আজি আমি আহিছোঁ নামৰূপলৈ। তাতে এটি নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ 37 লাখ বাজেটৰ ভিতৰত। আৰু তেওঁলোকৰ ঘৰ আজি ফুটিঙৰ কাম আমি ষ্টাৰ্ট কৰিছোঁ। আৰু এই ফুটিঙৰ গাঁতবিলাক আমাৰ 5.6 ফিটৰ আপোনাৰ বহল আৰু ডেপটো হৈছে 5 ফিটৰ। জালিখন আপোনাৰ 5 ফিটৰ ব্যৱহাৰ কৰিম। তাতে আপোনাৰ কলমৰ চাইজ হ'ব 12x12ৰ। এই সকলোখিনি আমাক প্ৰপাৰ আমাৰ চিভিল ইঞ্জিনিয়াৰে গাইড কৰিছে, লগতে মেছনকো সকলোখিনি বুজাই দিয়া হৈছে। আৰু যিখিনি মেটেৰিয়েল আমি ব্যৱহাৰ কৰিছোঁ সকলোখিনি আমি ট্ৰান্সপাৰেণ্টলি ক্লায়েণ্টৰ লগত ডিছকাছ কৰি লৈছোঁ। আৰু এই ঘৰৰ যোনটো বাজেট হয় 37 লাখৰ হয়। দুটা ফ্ল'ৰ আমি তাতে কনষ্ট্ৰাক্ট কৰিম। তাতে থাকিব আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰটো। গ্ৰাউণ্ড ফ্ল'ৰৰ স্কোৱাৰ ফিট হৈছে 1119 স্কোৱাৰ ফিটৰ। আৰু যোনটো ফাৰ্ষ্ট ফ্ল'ৰ হয়, ফাৰ্ষ্ট ফ্ল'ৰ স্কোৱাৰ ফিট হ'ব 760 স্কোৱাৰ ফিটৰ। আৰু এই সকলোখিনি আমাৰ সেই বাজেটৰ ভিতৰত আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। তাতে থাকিব আপোনাৰ আৰ্ট ফিলিং, ফল চিলিং, টাইলছ, পেইণ্ট পুটিৰ ডিজাইনৰ কাম, লগতে থাকিব আপোনাৰ বাথৰুম ফিটিংছ, ইলেক্ট্ৰিকেল আৰু প্লাম্বিঙৰ ওপৰত থাকিব। আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ সাজিব খুজিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ওপৰতে আমি নাম্বাৰ দি দিম, তাতে আপুনি গৈ কণ্টেক্ট কৰিব পাৰিব। আৰু মোৰ ভিডিঅ' যদি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰি যাব। ধন্যবাদ।